গণিতত বেছি নম্বৰ পাবলৈ হ'লে তলত দিয়া নিয়মবোৰ ফ'ল' কৰিব লাগিব। তাৰ 1 নম্বৰ নিয়মটো হৈছে পোনপ্ৰথমে এটা নিৰ্দিষ্ট ৰুটিন হ'ব লাগিব, অৰ্থাৎ তোমাৰ ওচৰত এটা নিৰ্দিষ্ট সময়ৰ ৰুটিন হ'ব লাগিব। 2 নম্বৰ নিয়মটো হৈছে গণিতৰ প্ৰত্যেক অধ্যায়ৰ কনচেপ্টখিনি ভালদৰে বুজিব লাগিব। কোনটো অধ্যায়ত কি কনচেপ্ট আছে সেই সকলোখিনি ডিটেইলছ তোমাক জানিব লাগিব, বা ভিতৰুৱা কিছুমান কনচেপ্ট আছে উপপাদ্য, সেই সকলোখিনি ভালদৰে বুজিব লাগিব। 3 নম্বৰ নিয়মটো হৈছে প্ৰত্যেক অধ্যায়ৰ মাৰ্কখিনি জানিব লাগিব, অৰ্থাৎ কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহে, সাপ'জ 1 মাৰ্ক, 2 মাৰ্ক या 5 মাৰ্ক, সেই সকলোখিনি জানিব লাগিব। 4 নম্বৰ নিয়মটো হৈছে কোনটো চেপ্টাৰৰ পৰা বেছি MCQ দিয়ে সেয়া ভালদৰে জানিব লাগিব। সাপ'জ তোমালোকে ধৰি লোৱা যে ত্ৰিকোণমিতিৰ যি চেপ্টাৰ আছে তাৰ পৰা 7টা বা 8টা মান MCQ দিয়ে, তেওঁ সেই চেপ্টাৰটো ভালদৰে জানিব লাগিব বা তাৰ কনচেপ্টখিনি বুজিব লাগিব, তেতিয়াহে তুমি সেই সকলোখিনি MCQ কৰিব পাৰিবা, নহ'লে নোৱাৰিবা। 5 নম্বৰটো হৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, ভেৰি ইম্পৰ্টেণ্ট এইটো নিয়ম। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বাৰে বাৰে প্ৰেক্টিছ কৰিব লাগিব, তেতিয়াহে তুমি বুজিব পাৰিবা যে মেট্ৰিকত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে বা কি আহিব পাৰে, কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰৰ কুৱেশ্যন কাটে, সেয়া সকলো বুজিব পাৰিবা। 6 নম্বৰটো হৈছে কোনটো চেপ্টাৰৰ পৰা 5 নম্বৰৰ কুৱেশ্যন সেয়া জানিব লাগিব। সেইটো মই কৈ দিছোঁ যে লাষ্টত যিকেইটা চেপ্টাৰ আছে, সাপ'জ তোমালোকে ধৰি লোৱা পৰিসংখ্যা নাইবা সম্ভাৱিতা, পৃষ্ঠকালি আয়তন অথবা বৃত্ত সম্বন্ধীয় কালি, সেই চেপ্টাৰবোৰ ভালকৈ জানিব লাগিব, তাৰ পৰা 5 নম্বৰৰ কুৱেশ্যন তুলি দিয়ে। 7 নম্বৰ নিয়মটো হৈছে সকলোবোৰ চেপ্টাৰৰ ফৰ্মুলা মুখস্থ থাকিব লাগিব। এইটো ভেৰি ইম্পৰ্টেণ্ট নিয়ম হয়। সাপ'জ ত্ৰিকোণমিতি, বৃত্ত, অংকনত ইমান ফৰ্মুলা নাই, কিন্তু ত্ৰিকোণমিতিৰ যিটো চেপ্টাৰ আছে তাত বহুত কেইটা ফৰ্মুলা আছে, সেই সকলোবোৰ ফৰ্মুলা তোমাৰ মুখস্থ থাকিব লাগিব। লগে লগে তাৰ প্ৰেক্টিছ বা অনুশীলন থাকিব লাগিব, কোনটো ফৰ্মুলা ক'ত ইউজ হয় সেয়া জানিব লাগিব। 8 নম্বৰ নিয়মটো হৈছে ত্ৰিকোণমিতি, বৃত্ত, পৃষ্ঠকালি আৰু আয়তন, পৰিসংখ্যা, সম্ভাৱিতা, বৃত্ত সম্বন্ধীয় কালি, এই চেপ্টাৰবোৰ বেছি জানিব লাগিব। 9 নম্বৰটো নিয়মটো হৈছে MCQ বেছি তেতিয়াহে জানিবা যেতিয়া তুমি প্ৰেক্টিছ বেছি কৰিবা। সাপ'জ 10 নম্বৰটো হৈছে নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব আৰু ডিচিপ্লিন হ'ব লাগিব, তেতিয়াহে তুমি এটা ভাল মাৰ্ক বা স্ক'ৰ কৰিব পাৰিবা। গণিত ইমান টান ছাবজেক্ট নহয় মোৰ হিচাপত, যদি তুমি ভালদৰে প্ৰেক্টিছ কৰা।